আমি ইয়াতে পাব্লিকৰ কাম কৰোঁ আৰু প্ৰত্যেকটো কামতে নেচেচাৰী ষ্টেম্প হেড ৰিকুৱাৰ্ড যে ষ্টেম্প টিকেটবিলাক আমি নাপাওঁ অৱশ্যে এখেতে কোৱা কথাটো হয় বা আপোনালোকে শুনা অভিযোগখিনিও হয় এখেতে চলাই আছে গোটেইটো ইমান আলিয়ে চলাই আছে কিন্তু কাৰ পৰা কি পইচা লয় আমি নাজানো কাৰণ পাব্লিকে এটা কথাই জানে যে তেওঁক লাগে টু মিট আপ দেয়াৰ প্ৰব্লেমছ নেচেচিটি তেওঁলোকক লাগে টিকেট গতিকে টিকেট যে 2 টকাৰ টিকেট 2 টকাতে কিনে এইটো নহয় এইটো 2 টকাৰ টিকেটটো 3 টকাত কিনে 1 টকাৰ টিকেটটো 1.5 টকাত কিনে আৰু এনে সেইমতে বাকীবিলাকৰ মানে যায় গতিকে পাব্লিকৰ কথা হ'ল আমাক টিকেট লাগে উই নিড টিকেট টু মিট আপ দেয়াৰ প্ৰব্লেমছ সেইকাৰণে ক'ৰ পৰা কি নিয়ে নাজানো মই নিজে যেতিয়া যিমানবিলাক কাম কৰোঁ ময়ো সেনেকৈ ৰাখোঁ মই 3 টকা দি কিনো পাব্লিকক মই 3 টকাতে মই দিওঁ মই 3 টকাটোৱে লওঁ কাৰণ মই যিটো কিনো ইয়াত যেতিয়া গোটেইবিলাক যিমান ভেণ্ডৰ আছে 2 টকীয়া টিকেটটো 3 টকা 1 টকীয়া টিকেটটোৰ দাম 1.5 টকা আৰু সেই অনুপাতে 5 টকা 10 টকাৰ টিকেটবিলাকৰ দাম সেই অনুপাতে এজ পাৰ দি ৰেচিভ 5 টকীয়া টিকেটটোৰ দামো কিমান লয় মই নাজানো কিন্তু বেছি লয় আৰু প্ৰত্যেকটো টিকেটৰ দামে বেছি আছে ইট ইজ চিয়'ৰ টিকেটটো মই দি দিওঁ টিকেটটো কিন্তু 2 টকা টিকেটটোৰ দাম 3 টকা ইট ইজ চিয়'ৰ এতিয়া আজি অসুবিধা হৈছে আজি টিকেট নাই কাৰণ কিয় এখেতে হ'ল মেইন যিজন নেকি মানে কণ্ট্ৰলাৰ অফ দি কোৰ্ট আপুনি ঠিকে কৈছে টিকেটৰ ক্ষেত্ৰত দলিলৰ ক্ষেত্ৰত ইমান আলি যি কণ্ট্ৰলাৰ অফ দি কোৰ্ট তেওঁ কণ্ট্ৰল কৰে টিকেটটো ক'ৰ পৰা আনে নানে মই নাজানো ভণ্ডসকলে এইটো কৰি আছে কিন্তু তেওঁলোকে ক'ৰ পৰা আনে মই নাজানো টিকেটৰ প্ৰব্লেম হৈছে বেলেগৰ প্ৰব্লেম হোৱা নাই পঞ্চায়ত নিৰ্বাচন হ'ল কেতিয়াবা অৰুণোদয়ৰ কাৰণে বহুত মানুহ আহে তেতিয়া দামটো আৰু বাঢ়ে তেতিয়া 1 টকীয়া টিকেটটো 2 টকা লয় 3 টকাৰ 2 টকাৰ টিকেটটোত 5 টকা পৰ্যন্ত লয় মানে মানুহে কেৱল দৰখাস্ত লিখে দে আৰ এভেইলিং দি ফেচিলিটি ফৰ নন এভেইলেবিলিটি অফ কোৰ্ট চিষ্টেম ইন আৱাৰ মঙলদৈ কোৰ্ট সেইটো সুবিধা লৈছে সেইটো সুবিধা অল ভেণ্ডাৰ যিমান ভেণ্ডাৰ আছে ইয়াতে সকলোৱে লৈছে কাৰণ তেওঁলোকেও টিকেট নাপায় দে অলছ' কালেক্টেড টিকেট ফ্ৰম আউটছাইড অফ মঙলদৈ সেইকাৰণে তেওঁলোকে এইটো লৈছে ইট ইজ চিয়'ৰ দিছ ইজ 25 ইংৰাজী তাৰিখে দৰং জিলাৰ জিলা আয়ুক্ত মহোদয়ক আমাৰ মঙলদৈ উকিল সন্থাৰ হৈ এখন মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ আপোনালোকে যদি বিচাৰে মেমৰেণ্ডামৰ কপি আমি দিম আপোনালোকক মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ ছাবমিট কৰি আমি কৈছিলোঁ যে ইয়াত দৰং জিলাত আজিৰ তাৰিখত টিকেটৰ স্কাৰচিটি হৈছে 1 টকাৰ টিকেটৰ ঠাইত ভেণ্ডৰবিলাকে 2 টকা লয় 2 টকাৰ টিকেটৰ ঠাইত 4 টকা লয় 5 টকাৰ টিকেটৰ ঠাইত 10 টকা লয় 10 টকাৰ টিকেটৰ ঠাইত 20 টকা লয় আৰু 20 টকাৰ টিকেটৰ ঠাইত 40 টকা লয় আমি মেমৰেণ্ডাম দি তেওঁক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আজিলৈকে কিন্তু কি একশ্যন ল'লে আমাক তেখেতে জনোৱা নাই আজি কেইদিনমান আগত 18/5/25 ইংৰাজী তাৰিখে আমাৰ ভাইচ প্ৰেচিডেণ্ট চৌহান জেনেৰেল ছেক্ৰেটাৰী ফজুল হক আপোনাৰ মৃণাল নাথ হিতেশ ডেকা এওঁলোকে গৈ পেলাই ট্ৰেজাৰী অফিচত গৈছিল যে সুধিছিল যে কি কাৰণত টিকেটৰ স্কাৰচিটি হৈছে কাৰণ আমাক ভেণ্ডৰ সন্থাৰ সভাপতিক মাতি আনি সোধোঁতে তেওঁলোকে কৈছে যে দৰং জিলাৰ টিকেট নাই আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আনিছোঁ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কিনি আনি আমি আপোনালোকক 1 টকাৰ ঠাইত 2 টকাত দিব লগা হৈছে 2 টকাৰ ঠাইত 4 টকাত টিকেট দিব লগা হৈছে এই কথাখিনি জানিবৰ কাৰণে আমাৰ সন্থাৰ পৰা যোৱা সদস্যকেইজনে সুধিছিল যে বাকী ডিষ্ট্ৰিক্টবিলাকত যদি টিকেট আছে দৰং জিলাত কিয় টিকেট নাই আৰু আপোনালোকে কেতিয়া ৰিকুৱেশ্যন দিছে ভাৰ্বেলি আমাক জনাইছিল তেওঁলোকে 3/3/24 তাৰিখে আমি ৰিকুৱেশ্যন দিছিলোঁ তাৰমানে 3/3/24 তাৰিখৰ পিছত তেওঁলোকে আৰু ৰিকুৱেশ্যন দিয়া নাই তাৰপিছত আজিলৈকে ৰিকুৱেশ্যন নাই আজি টিকেট নাই একেবাৰে টিকেট নাই আজি 1 টকাৰো টিকেট নাই 2 টকাৰো টিকেট নাই 5 টকা 1 টকাৰ টিকেট লগা মানুহ 5 টকা কিনিব লাগিব 10 টকাৰ টিকেট কিনিব লাগিব সোমবাৰলৈকে নহ'ব মঙলবাৰলৈকে নহ'ব কোনো ৰিপ্লাই নাই আজি আমাৰ অফিচৰ বিষয়ববীয়াসকলে গৈ পেলাই RTI এখন দিলে ট্ৰেজাৰী অফিচাৰে দুখৰ বিষয়ে ট্ৰেজাৰী অফিচাৰে এখন কাগজ তেওঁ আমাক চহী কৰি দিলে ৰিচিভ কৰা বুলি চহীটো
চহী নহয়, এডাল এনেই আছে, এডাল মাৰি দিছে, তেতিয়া চিল মাৰা নাই। মোক আহি যেতিয়া এওঁলোকে জনালে, মই পিয়নটোক পঠিয়াই দিলোঁ, কোনে চহীটো মাৰিছিল তেওঁক ভালকৈ চহীটো মাৰিবলৈ কোৱা, আৰু তেওঁ কি অফিচাৰ চিলটো মাৰি দিবলৈ কোৱা। চিলটো মাৰি দিলে এতিয়া ট্ৰেজাৰী অফিচাৰ বুলি। তেওঁলোকক আজি এওঁলোকে RTI কৰিছিল আমাৰ এইবোৰ কাৰণত, কিয় টিকেট নাই, কেতিয়াৰ পৰা ৰিকুইশ্যন নাই। তেতিয়া তেওঁলোকে জনালে আমাক 18/5/24 তেওঁলোকে আমাক প্ৰথমতে ভাৰ্বেলি 3/3/24 বুলি জনাইছিল। এতিয়া ৰিটাৰ্ণ দিছে আজি RTI দিওঁতে যে 18/5/24 আমি লাষ্ট ৰিকুইশ্যন দিছোঁ, তাৰপিছত ৰিকুইশ্যন দিয়া নাই। এই গভৰ্ণমেণ্ট চলিছে। 1 বছৰ টিকেটৰ লাইচেঞ্চ নে আপোনাৰ ৰিকুইশ্যন নাই। 1 বছৰ কোৰ্ট কেনেকৈ চলিছে? 1 বছৰ কোৰ্ট কেনেকৈ চলিছে? 1 বছৰ কোৰ্ট আমাৰ ভেণ্ডৰ সন্থাই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা টিকেটবিলাক কিনি আনি ইয়াত ডাবল দামত বিক্ৰী কৰি এটা বিজনেছ কৰি আছে। আৰু ট্ৰেজাৰী অফিচাৰ, DC অফিচাৰ জানিও নাজানা ভাও জুৰি আছে। কিয় ট্ৰেজাৰী অফিচাৰে নাজানে? 18/5/24 ৰিকুইশ্যন দিছিল, তাৰপিছত আজিলৈকে কিয় ৰিকুইশ্যন দিয়া নাই? তেওঁলোকক সোধোঁতে আমাৰ মানুহকেইজনক বেয়া ব্যৱহাৰ কৰা বুলি নকওঁ, কিন্তু তেওঁলোকে বেয়া পাইছে, সোধাৰ কাৰণে বেয়া পাইছে। Why this kind of? The rights and privileges to the government are given only in order to serve the people properly. কিন্তু তেওঁলোকে ৰাইটছ এণ্ড হেৰিটো কৰিছে নেকি? তেওঁলোকে পালন কৰিছে জানো এইটো? তেওঁলোকে আমাৰ এতিয়া প্ৰশ্নটো হৈছে, why rights and privileges are given to the government servant? For what? According to the law, rights and privileges are given to the government service only to serve the people properly. They are indulged in some wrong things. To whom they are accountable? আজি 1 বছৰ ধৰি টিকেটৰ ৰিকুইশ্যন নোহোৱাকৈ এখন জিলাৰ আদালত চলিব পাৰে নেকি? হুই জিমান আলি তেওঁ বোলে আমাক গৰ্বেৰে আমাৰ উকিলকেইজনৰ আগত কৈছে যে মই চলাই আছোঁ ডিষ্ট্ৰিক্ট। এতিয়া এজন ভেণ্ডৰে কৈছে মই চলাই আছোঁ ডিষ্ট্ৰিক্ট। তেওঁ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা টিকেট আনি ইয়াত টিকেট বিক্ৰী কৰিছে। আমি তেওঁকতো হয়, আমি 1 টকাৰ টিকেটটো তেওঁক 1 টকাত বিচাৰিলে আমি নাপাম, কাৰণ তেওঁ কোনোবা ডিষ্ট্ৰিক্টৰ পৰা কিনি আনিছে, তাৰ পৰা 2 নম্বৰী কৰি আনিছে নে 1 নম্বৰী কৰি আনিছে, এনেকৈ বেছিকৈ পইচা দিছে আমি নাজানিম। তেওঁ ক'ব মোক অহা যোৱা খৰচ দিয়ক, মই তাতে টিকেটত 2 টকা ভৰি আহিছোঁ, মোক 3 টকাকৈ দিয়ক। এই কথা এষাৰ সোধাৰ কাৰণে ট্ৰেজাৰী অফিচৰ কৰ্মচাৰীয়ে আমাৰ হেৰিখিনিক উকিলখিনিক বেয়া পাইছে। যে মই আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ, চাওক কাৰ কাৰণে আজি মানুহে জীয়াতু ভুগিছে, কাৰ কাৰণে এজন সাধাৰণ গাঁৱৰ গৰীব মানুহে 20 টকা টিকেট বিচাৰি আহি ইয়াতে 40 টকা ভৰিছে। কিহৰ কাৰণে ভৰিছে? ট্ৰেজাৰী অফিচাৰৰ কাৰণে নহয় জানো? DC অফিচৰ কাৰণে নহয় জানো? আজি 1 বছৰ তেওঁলোকে ৰিকুইশ্যন দিয়া নাই, টিকেট অনা নাই। ভেণ্ডৰবিলাকে বাহিৰৰ পৰা টিকেট আনি এতিয়া এখন ডাঙৰ বেপাৰ কৰি আছে। এই বেপাৰখন তেওঁলোকে গম পোৱা নাই নেকি? ভেণ্ডৰবিলাকে যিখন বেপাৰ কৰি আছে, এই বেপাৰখনত তেওঁলোক ইনভলভ নহয় নেকি? তেওঁলোকে এইবিলাক 2 নম্বৰী কামত তেওঁলোকে ইন্ধন যোগোৱা নাই নে চৰকাৰী অফিচাৰে? আৰু তাৰ কাৰণে চাফা কৰিছোঁ আমাৰ গাঁৱৰ সাধাৰণ গৰীব মানুহখিনি, কেছ কৰা মানুহখিনি। এই উদ্দেশ্যে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।